নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। দাবী মীমাংসা নোহোৱালৈকে চলিব ধৰ্মঘট, চচলৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ হুংকাৰ। বন্ধুসকল, দীৰ্ঘদিন ধৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰি আছে, ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে। প্ৰকল্পই লগতে গুৱাহাটী চচলতো অংগনবাড়ী কৰ্মী সহায়িকাসকলে এইবাৰ হুংকাৰ প্ৰদান কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী, আটাইবোৰ দাবী মীমাংসা নোহোৱালৈকে চলিব ধৰ্মঘট আৰু আন্দোলন চলি যাব বুলি হুংকাৰ প্ৰদান কৰিছে। দাবী মীমাংসা নোহোৱালৈকে চলিব ধৰ্মঘট, চচলৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ হুংকাৰ। অংগনবাড়ী সন্থাৰ ৰাজ্যিক কমিটিৰ সভা আজি 23 মে তাৰিখে গুৱাহাটীত অনুষ্ঠিত হৈ যায়। মাননি বৃদ্ধিৰ আন্দোলন তীব্ৰতৰ কৰাৰ সিদ্ধান্ত লয়। মাননিৰ সলনি মজুৰি আদায় দিয়া অথবা মজুৰি দিব নোৱাৰালৈকে মাননিৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবীত চলা অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ ধৰ্মঘটৰ কাৰ্যসূচী আজি 4 মাহত অব্যাহত আছে। শেহতীয়াকৈ বিভাগীয় সঞ্চালকে চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱৰ ভিত্তিত চৰকাৰী ঘোষণাৰ দাবী জনাই যোৱাকালি প্ৰায় 17 সহস্ৰাধিক কৰ্মী সহায়িকাই মহাবিক্ষোভ প্ৰদৰ্শন কৰে দিছপুৰত। কিন্তু অসমৰ বিজেপি চৰকাৰখনে কোনো গ্ৰহণযোগ্য উত্তৰ নিদিয়াত দিনে নিশাই বিক্ষোভ ধৰ্মঘট চলাই আছে CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। চৰকাৰে গ্ৰহণযোগ্য উত্তৰ নিদিয়ালৈকে ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী চলি থাকিব আৰু চচলত অৱস্থান ধৰ্মঘটো চলি থাকিব। বিত্তমন্ত্ৰী তথা একে সময়তে ICDS ৰূপায়ণৰো দায়িত্ব থকা অজন্তা নিয়োগৰ ওচৰত 2022 মাৰ্চৰ পৰা বৰ্তমানলৈকে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহুবাৰ স্মাৰক পত্ৰ দি আহিছে। ৰাজ্যজোৰা আন্দোলন কৰি দাবী কৰি থকা হৈছে যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাননি বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰে বাজেটত অংগনবাড়ী কেন্দ্ৰ গৃহ নিৰ্মাণৰ প্ৰস্তাৱ আনিলে পিছে উক্ত গৃহত সেৱা আগবঢ়াই থকা মহিলা কৰ্মচাৰীসকলক অৱজ্ঞা কৰিলে। এয়া অসমৰ কৰ্মৰত 1,21,000 কৰ্মী আৰু সহায়িকাৰ প্ৰতি চৰম প্ৰতাৰণা বা বঞ্চনা। CITUৱে কয় যে চৰকাৰে শীঘ্ৰেই কৰ্মী সহায়িকাৰ দাবীবোৰ মানি ল'ব লাগে আৰু এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ICDSৰ সেৱা উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগে। তো বন্ধুসকল, এনেকুৱাভাৱে হুংকাৰ প্ৰদান কৰা হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি ধাৰাবাহিক অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰি আছে, সেয়া বৰ্তমানেও অব্যাহত ৰাখিছে আৰু অচিৰে তেওঁলোকে প্ৰকট কাৰ্যসূচী ৰূপায়ণ কৰিব, ব্যাপক কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু তেওঁলোকৰ আটাইবোৰ দাবী চৰকাৰে নিষ্পত্তি নকৰালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। আৰু এই হুংকাৰৰ প্ৰতি CITU এফিলিয়েটেড অংগনবাড়ী কৰ্মী সহায়িকাসকলক CITUৱে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা অভিযোগ থাকিলে কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।